দেশৰ লাখ লাখ কৰ্মচাৰীৰ NPS OPSক লৈ বিতৰ্ক চলি থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰ ফালৰ পৰা অনুমোদন জনাইছে পুনৰ নতুন পেঞ্চন আঁচনিৰ। এই নতুন পেঞ্চন আঁচনি হৈছে ইউনিফাইড পেঞ্চন স্কিম, যাক UPS বুলি কোৱা হৈছে। NPSৰ পৰিৱৰ্তে এইবাৰ UPS আনিছে কেন্দ্ৰীয় চৰকাৰে, আৰু ৰাজ্য চৰকাৰসমূহেও এই UPS আঁচনি ল'ব পাৰিব। আৰু এই UPS আঁচনিৰ জৰিয়তে কৰ্মচাৰীসকলে কি পদ্ধতিত কিমান পৰিমাণে পেঞ্চন লাভ কৰিব পাৰিব, কি কি সুবিধা ল'ব পাৰিব, সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মোদী চৰকাৰে অনুমোদন দিলে নতুন পেঞ্চন আঁচনি। 25 বছৰ সেৱাৰ ওপৰত 50% পেঞ্চন লাভ কৰিব। NPS OPS নহয়, এতিয়া হ'ব UPS প্ৰযোজ্য, কাৰণ চৰকাৰী কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনিৰ অনুমোদন জনাইছে। এই আঁচনিৰ অধীনত যদি কোনো কৰ্মচাৰীয়ে 25 বছৰ কাম কৰিছে, তেন্তে অৱসৰৰ পূৰ্বে নিয়োগৰ শেষৰ 12 মাহৰ গড় দৰমহাৰ 50% পেঞ্চন হিচাপে লাভ কৰিব। সংবাদমেলত এই তথ্য দি তথ্য আৰু সম্প্ৰচাৰ আৰু ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চৰকাৰৰ এই সিদ্ধান্তৰ দ্বাৰা প্ৰায় 23 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰী মিলাই প্ৰায় 1 কোটি কৰ্মচাৰী উপকৃত হ'ব। তেওঁ কয় যে এতিয়া কৰ্মচাৰীসকলে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি NPS আৰু ইউনিফাইড পেঞ্চন আঁচনিৰ মাজৰ পৰা নিৰ্বাচন কৰাৰ বিকল্প লাভ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই নতুন আঁচনিখন 2025 বৰ্ষৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হ'ব, আৰু কৰ্মচাৰীসকলৰ ওচৰত NPS বা UPSৰ মাজৰ যিকোনো এটা বাছনি কৰাৰ বিকল্প থাকিব। একেদৰে ৰাজ্য চৰকাৰবোৰেও UPSৰ এই নতুন মডেলটো গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'ব পাৰিব। শনিবাৰে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটৰ দ্বাৰা অনুমোদিত UPSৰ লক্ষ্য হৈছে নিশ্চিত পেঞ্চন, পাৰিবাৰিক পেঞ্চন প্ৰদান কৰা আৰু চৰকাৰী কৰ্মচাৰীসকলক নিম্নতম পেঞ্চন প্ৰদান কৰা। প্ৰথম বছৰত আঁচনিখন ৰূপায়ণৰ বাবে 6,250 কোটি টকা ব্যয় কৰিব, আৰু UPS 2004 চনৰ পৰা NPSৰ অধীনত অৱসৰ গ্ৰহণ কৰা সকলো কৰ্মচাৰীৰ বাবে প্ৰযোজ্য হ'ব। UPS আঁচনিখনৰ মূল বৈশিষ্ট্যসমূহ হৈছে এনেধৰণৰ: 1 নম্বৰত নিশ্চিত পেঞ্চন প্ৰদান কৰিব। নিম্নতম 25 বছৰ চাকৰি সম্পূৰ্ণ কৰা লোকসকলৰ বাবে আঁচনিখনে অৱসৰৰ আগৰ যোৱা 12 মাহৰ গড় বেচিক চেলাৰীৰ 50% চৰকাৰী কৰ্মচাৰীৰ বাবে পেঞ্চন হিচাপে নিশ্চিত কৰিব। ই নিম্নতম 10 বছৰ সেৱাতকৈ কম সেৱাৰ ম্যাদৰ বাবে সমানুপাতিক হ'ব। দ্বিতীয়তে, নিশ্চিত পাৰিবাৰিক পেঞ্চন প্ৰদান কৰিব। মৃত্যুৰ ক্ষেত্ৰত পেঞ্চনাৰৰ পৰিয়ালে তেওঁলোকৰ মৃত্যুৰ সময়ত লাভ কৰা পেঞ্চনৰ 60% লাভ কৰিব। 3 নম্বৰত উল্লেখ কৰিছে যে নিশ্চিত নিম্নতম পেঞ্চন লাভ কৰিব। আঁচনিখনে নিম্নতম 10 বছৰ চাকৰিৰ পাছত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অৱসৰৰ পাছত প্ৰতিমাহে 10,000 টকাকৈ প্ৰদান কৰাৰ আশ্বাস দিয়ে। 4 নম্বৰত উল্লেখ কৰিছে মুদ্ৰাস্ফীতিৰ সুৰক্ষা। মুদ্ৰাস্ফীতিৰ বাবে সামঞ্জস্য কৰা পেঞ্চন AICPI IWৰ সূচকাংক। 5 নম্বৰত উল্লেখ কৰিছে এককালীন ধন পৰিশোধ কৰিব, যে ছুপাৰ এনুৱেশ্যনৰ সময়ত অতিৰিক্ত ধন প্ৰতি 6 মাহৰ সেৱাৰ বাবে মাহিলী দানৰ 10 ভাগৰ 1 লাভ কৰিব। এয়া আছিলে UPS আঁচনিখনৰ মূল বিষয়বস্তু। লগতে কৰ্মচাৰীসকলে NPSত থাকিব নে UPSত থাকিব, চৰকাৰী কৰ্মচাৰীয়ে নিজেই গ্ৰহণ কৰিব পাৰিব সিদ্ধান্ত। আৰু UPS পেঞ্চন আঁচনি 1 এপ্ৰিল 2025 পৰাই আৰম্ভ হ'ব। 2004 চনত অৱসৰ লোৱা কৰ্মচাৰীৰ বাবেও UPS প্ৰযোজ্য হ'ব। ৰাজ্য চৰকাৰেও UPS নতুন মডিউলত লোৱাৰ সিদ্ধান্ত ল'ব পাৰে। NPSৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে UPS পেঞ্চন আঁচনি আনিছে। প্ৰথম বছৰত UPS ৰূপান্তৰণত 6,250 কোটি টকা খৰচ হ'ব, আৰু বকেয়াৰ বাবে প্ৰায় 800 কোটি টকা ধাৰ্য কৰিছে চৰকাৰে। এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।